নমস্কাৰ, মই জিতুমণি। আজি মই আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টি দৰং ডিষ্ট্ৰিক্টৰ বিয়াখপাৰা গাঁৱৰ পটামাৰা চুবুৰীৰ শিৱ মন্দিৰৰ মণিকূটৰ কলচী স্থাপন। লগতে আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহকচোন আমি সকলোৱে বিয়াখপাৰা গাঁৱৰ পটামাৰা চুবুৰীৰ শিৱ মন্দিৰৰ মণিকূটৰ কলচী স্থাপন ভিডিঅ'টো উপভোগ কৰোঁ। সৌভাগ্যৰ দিন। বিয়াখপাৰা দৰং জিলাৰ অন্তৰ্গত বিয়াখপাৰা এখন আমাৰ প্ৰসিদ্ধ গাঁও আৰু পটামাৰা চুবুৰীটো আমাৰ কম সংখ্যক পৰিয়ালৰে গঠিত। প্ৰায় 18 ঘৰৰ মানুহ আছিল। এতিয়া কালক্ৰমে 28 ঘৰ হৈছেগৈ। আমাৰ এইটো 500 বছৰীয়া পুৰণা মন্দিৰ। আগৰ যিটো মন্দিৰটো আছিল, তাতে আমাৰ জেগাটো ঠেক হোৱাৰ কাৰণে 1995 চনত তাৰ পৰা ভূমি অলপ আনি ইয়াতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ ৰাইজৰ প্ৰচেষ্টাত। সেইটো আজি আমাৰ কলচী উদ্বোধন অনুষ্ঠান। কালক্ৰমত গৈ আমাৰ ৰাইজৰ সহায় সহযোগিতা সকলো পৰিয়ালৰে আছে, সকলোৰে দান বৰঙণি আগবঢ়াইছে আৰু চৰকাৰৰ ফালৰ পৰাও অসম দৰ্পণ আঁচনিৰ পৰা আমি 3 লাখ টকা পাবলৈ সক্ষম হৈছোঁ। আধা কিস্তি পোৱা হৈছে 1.5 লাখ টকা আৰু 1.5 লাখ টকা বাকী আছে। আজি আমাৰ কলচী প্ৰতিষ্ঠাপক হিচাপে আমাৰ গাঁৱৰে শ্ৰী মাননীয় বুদিন শৰ্মা। তেওঁ আমাৰ পটামাৰা চুবুৰীৰ নিবাসী। বৰ্তমান বোকাখাটত তেওঁ সংস্থাপিত হৈছে। তাতে বৰ্তমান বোকাখাটৰ বাসিন্দা হৈছে। তেওঁ কলচীটো দান কৰে আমাৰ ৰাইজৰ মন্দিৰৰ, আৰু সেয়া আজি আমি পটামাৰা ৰাইজ উপস্থিত হৈ কলচীটো উদ্বোধন কৰিলোঁ ৰাইজৰ সহযোগিতাত। আৰু ৰাইজৰ সহযোগিতা সকলোৰে আছে। ৰাইজৰ উজ্জ্বল কামনা কৰিলোঁ, মন্দিৰটো যাতে সোনকালে হৈ উঠে। আপোনালোক সকলোকে ভিডিঅ'টি চোৱাৰ কাৰণে মই ধন্যবাদ জনালোঁ। লগতে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে সকলোকে সেৱা আগবঢ়াই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।